Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12ৰ বায়োলজিৰ চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ। আজি আমি ইয়াৰলি কোৱেশ্চন পেপাৰত 2012, 2014, 2013, 2016 আৰু 2017ৰ কোৱেশ্চন এনসাৰ আলোচনা কৰিম। আজি প্ৰথম কোৱেশ্চন হৈছে মানুহৰ মেলেৰিয়া ৰোগ সৃষ্টি কৰা বিভিন্ন প্ৰজাতিবোৰ উল্লেখ কৰা। এইটো এটা প্ৰশ্ন। মানুহৰ যে মেলেৰিয়া ৰোগ যে হয় সেই যিটো অনুজীৱ আছে মেলেৰিয়া ৰোগ সৃষ্টি কৰা সেই অনুজীৱৰ কি প্ৰজাতি আছে সেইটো লিখিব লাগে। লগতে মেলেৰিয়া পৰজীৱীৰ জীৱন চক্ৰ চমুকৈ উল্লেখ কৰা। মেলেৰিয়া পৰজীৱীৰ গোটেই জীৱন চক্ৰ গোটেই লাইফ চাইকেলটো বৰ্ণনা কৰিব দিছে। আহিছে 2014 আৰু 2012ত। এনসাৰ হৈছে মানুহৰ মেলেৰিয়া ৰোগ সৃষ্টি কৰা বিভিন্ন প্ৰজাতিবোৰ হ'ল প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰি। তাৰমানে যিটো অনুজীৱ সেইটো হৈছে প্লাজমডিয়াম আৰু প্ৰজাতিবোৰ হৈছে ভাইভেক্স আৰু মেলেৰি। প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰি। চ' এইটো এটা কুৱেশ্যনৰ এনসাৰ হৈ গ'ল। এতিয়া নেক্সট পাৰ্ট আছিল কি মেলেৰিয়া পৰজীৱীৰ জীৱন চক্ৰৰ বিষয়ে লিখিবলৈ দিছে। চ' মেলেৰিয়া পৰজীৱীটোৰ নাম হ'ল মাইকী এন'ফিলিছ মহ। ইয়াৰ জীৱন দুটা পোষকত সম্পূৰ্ণ হয়, মহ আৰু মানুহ। চ' মেলেৰিয়া যিটো পৰজীৱী আছে পৰজীৱীটোৰ নাম হৈছে মাইকী এন'ফিলিছ মহে। মাইকী এন'ফিলিছ মহ আচলতে পৰজীৱী নহয়, পৰজীৱী হৈছে প্লাজমডিয়াম। মাইকী এন'ফিলিছ মহ যিটো আছে সেইটো হৈছে কি তোমাৰ বাহক। চ' ইয়াতে মাইকী এন'ফিলিছ মহ নিলিখিবা, প্লাজমডিয়াম লিখিবা। সৰি মিষ্টেক হৈ গৈছে, প্লাজমডিয়াম লিখিবা। চ' মাইকী মেলেৰিয়া পৰজীৱীৰ তোৰ নাম হৈছে প্লাজমডিয়াম আৰু এই প্লাজমডিয়ামৰ যিটো জীৱন আছে জীৱন চক্ৰ সেইটো দুটা পোষকত সম্পূৰ্ণ হয়। এটা হৈছে মহ, সেইটো মাইকী এন'ফিলিছ মহ, আৰু এটা হৈছে মানুহ। চ' মহৰ দেহত প্লাজমডিয়ামৰ জীৱন চক্ৰ কেনেকুৱা হয়। এতিয়া চক্ৰ বুলি ক'লে তুমি যিকোনো এঠাইৰ পৰা ষ্টাৰ্ট কৰিব পাৰা। এতিয়া ইয়াৰ জীৱন চক্ৰ দুটাত ষ্টাৰ্ট হয়। তুমি যদি ফাৰ্ষ্ট মানুহৰ পৰা ষ্টাৰ্ট কৰা তেতিয়াও হ'ব, তুমি যদি ফাৰ্ষ্ট মহৰ পৰা ষ্টাৰ্ট কৰা তেতিয়াও হ'ব। চাইকেল মানে কি এনেকৈ ঘূৰি ঘূৰি ৰাউণ্ড গৈ পেলাই সেই একে ঠাইত আহি পেলাই শেষ হৈ যায়। গতিকে যদি তুমি ইয়াতে আগতে যদি মহৰ ঠাইত যদি মানুহৰ বিষয়ে লিখিব বিচাৰা সেইটো লিখিব পাৰিবা। মই ইয়াতে আগতে মহৰ বিষয়ে লিখিছোঁ। মহৰ দেহত প্লাজমডিয়ামৰ জীৱন চক্ৰ কেনেকুৱা ধৰণৰ হয়। মহে আক্ৰান্ত ব্যক্তিক কামুৰিলে প্লাজমডিয়ামৰ গেমেট'চাইট মহৰ পাকস্থলীত প্ৰৱেশ কৰে আৰু তাতে গেমেট'চাইটবোৰে বৃদ্ধি আৰু বিকাশ কৰে। যেতিয়া মহে এজন আক্ৰান্ত ব্যক্তিক, তাৰমানে মেলেৰিয়া ৰোগ হোৱা এজন ব্যক্তিক যেতিয়া মহে কামুৰে তেতিয়া সেইজন ব্যক্তিৰ দেহত যিবোৰ প্লাজমডিয়ামৰ গেমেট থাকে সেইবোৰ মহৰ দেহত সোমাই পেলাই মহৰ পাকস্থলীত প্ৰৱেশ কৰে আৰু তাতে গৈ পেলাই ইহঁতৰ বৃদ্ধি বিকাশ হয়, ইহঁতৰ প্ৰজনন হয়। এই গোটেইখিনি মহৰ পেটত হয়। মহৰ দেহত বিভিন্ন দশা পাৰ হৈ শেষত স্পৰজয়িত হিচাপে মহৰ লালটিত আশ্ৰয় লয়। তাৰমানে কি কৰে, ইহঁতে মহৰ দেহত প্ৰজনন কৰে, প্ৰজনন কৰাৰ পিছত ইহঁতৰ বৃদ্ধি হয়, বিকাশ হয়। যেতিয়া বৃদ্ধি বিকাশ শেষ হয় তেতিয়া সিহঁতৰ যিটো ৰূপ আহে সেইটোক স্পৰজয়িত বুলি কোৱা হয়। স্পৰজয়িতটো মহৰ যিটো লালটি আছে মুখৰ লালটি তাতে আহি পেলাই আশ্ৰয় লয়। এতিয়া চোৱা মানুহৰ দেহত প্লাজমডিয়ামৰ জীৱন চক্ৰ। মানুহৰ দেহত ইহঁতৰ জীৱন চক্ৰ কেনেকুৱা হয়। প্লাজমডিয়াম থকা মহে সুস্থ ব্যক্তিক কামুৰিলে স্পৰজয়িতবোৰ মানুহৰ দেহত প্ৰৱেশ কৰে। এতিয়া এটা মহ যাৰ দেহত প্লাজমডিয়াম আছে, যাৰ লালটিত প্লাজমডিয়াম আছে, সেই মহটোৱে আহি যদি এজন সুস্থ ব্যক্তিক কামুৰে তেতিয়াহ'লে মহৰ দেহত সেই প্লাজমডিয়ামৰ যিবোৰ স্পৰজয়িত আছে সেইবোৰ মহৰ দেহত প্ৰৱেশ কৰে। ইহঁতে যকৃতত আশ্ৰয় লয়।
যকৃত কোষত পৰজীৱীবোৰে অযৌন প্ৰজনন কৰি বংশ বিস্তাৰ কৰে আৰু সংখ্যা বাঢ়ি গ'লে যকৃত কোষবোৰ ফাটি যায় আৰু স্পৰজয়িডবোৰ তেজত প্ৰৱেশ কৰে। তাৰমানে যেতিয়া ইহঁতে মানুহৰ দেহত প্ৰৱেশ কৰে, মানুহৰ যিটো লিভাৰ আছে, যকৃত আছে, তাতে ইহঁতে বাস কৰিবলৈ লয় আৰু যকৃতত পৰজীৱীবোৰে অযৌন প্ৰজনন কৰি ইহঁতৰ সংখ্যা বঢ়াই গৈ থাকে আৰু যেতিয়া ছাপ'জ এটা যকৃত কোষত ইহঁতে অযৌন প্ৰজনন কৰি ইহঁতৰ সংখ্যা বঢ়াই আছে চ' যেতিয়া কোষটো ফুল হৈ যাব তেতিয়া এইটো কোষ ফাটি যায়, ফাটি পেলাই পৰজীৱীবোৰ লোহিত ৰক্তকণিকাৰ কোষত প্ৰৱেশ কৰে। তাৰমানে ফাটি যোৱাৰ পিছত যকৃত কোষবোৰ ফাটি যোৱাৰ পিছত ইহঁতে লোহিত ৰক্তকণিকা যিবোৰ আছে RBC, তেজৰ RBCত প্ৰৱেশ কৰে, RBCৰ যিবোৰ কোষ আছে সেইবোৰত প্ৰৱেশ কৰে, অযৌন প্ৰজনন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। তাৰমানে তেজত প্ৰৱেশ কৰি পেলাই RBCত প্ৰৱেশ কৰি পেলাই ইহঁতে আকৌ অযৌন প্ৰজনন কৰে, ইহঁতৰ সংখ্যা তাতো বৃদ্ধি কৰিবলৈ লয়। লোহিত ৰক্তকণিকা ফাটি জ্বৰ চক্ৰ সম্পূৰ্ণ কৰে আৰু নতুন লোহিত ৰক্তকণিকাক আক্ৰমণ কৰে। যেতিয়া ইহঁতে লোহিত ৰক্তকণিকা বোৰত জমা হৈ পেলাই ইহঁতে প্ৰজনন কৰি পেলাই ইহঁতৰ সংখ্যা বৃদ্ধি কৰে, তেতিয়া এটা সময়ত এই RBCৰ যিবোৰ কোষ আছে সেইবোৰো ফুল হৈ যায় আৰু সিহঁতো ফাটি যায়। আক্ৰান্ত লোহিত ৰক্তকণিকাবোৰ ভাঙি যায় আৰু বিষাক্ত পদাৰ্থ হিম'জয়িন নিঃসৰণ কৰে। চ' এটা সময়ত কি হৈ যায়, যিবোৰ আক্ৰান্ত RBC আছে সেইবোৰো ভাঙি যায়, ভাঙি পেলাই যিটো বিষাক্ত পদাৰ্থ এটা নিঃসৰণ হয়। তাৰমানে RBCৰ পৰা যেতিয়া ইহঁতে ভাঙি যায়, তাৰমানে RBCৰ কোষবোৰ যেতিয়া ভাঙি যায় তেতিয়া তাৰ পৰা এটা বিষাক্ত পদাৰ্থ, এটা পয়জনাছ পদাৰ্থ এটা নিঃসৰণ হয়, যাৰ নাম হৈছে হিম'জয়িন আৰু এই হিম'জয়িনে শৰীৰত জ্বৰৰ সৃষ্টি কৰে। মেলেৰিয়া হ'লে যে অতিমাত্ৰা জ্বৰ হয়, সেই জ্বৰটো এই হিম'জয়িন নামৰ বিষাক্ত পদাৰ্থবিধৰ বাবে হয়। নেক্সট কুৱেশ্যন নম্বৰ 2 হৈছে ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ প্ৰতি আসক্তি ৰোধ আৰু নিয়ন্ত্ৰণৰ বিভিন্ন উপায়বোৰ আলোচনা কৰা। 2013 আৰু 2016 আহিছে। যিবোৰ ড্ৰাগছ আছে, মাদক দ্ৰব্য আছে, সেইবোৰৰ প্ৰতি যে মানুহ আসক্ত হয়, এই আসক্তিকৰণ নিয়ন্ত্ৰণৰ কাৰণে, ৰোধ কৰাৰ কাৰণে বা শেষ কৰাৰ কাৰণে কি কি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিব দিছে। চ' দুটা বছৰত আহিছে, 2013 আৰু 2016। এনচাৰ হৈছে ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ আসক্তি প্ৰতিৰোধ বিভিন্ন উপায়বোৰ হ'ল ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ প্ৰতি যে মানুহৰ আসক্তি থাকে সেইটো ৰোধ কৰাৰ কাৰণে বহুত উপায় আছে। তাৰে ভিতৰত নম্বৰ 1, পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক অনিচ্ছাকৃত কামৰ প্ৰতি হেঁচা দিব নালাগে। এতিয়া ল'ৰা ছোৱালীয়ে যিটো বস্তু কৰি ভাল পায়, হয়তো কিছুমান ল'ৰা ছোৱালীৰ গান গাই বা নাচি ভাল লাগে, সিহঁতক যদি নাচিবলৈ বা গান গাবলৈ নিদি পেলাই বেলেগ কিবা কৰিবলৈ দিয়া হয়, পঢ়িবলৈ দিয়া হয়, য'ত তাৰ মন সিমান এটা বহা নাই, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ মনত এটা বেয়া প্ৰেছাৰ এটা পৰে। সেইটো কেতিয়াও কৰিব নালাগে। অনিচ্ছাকৃত কামত কেতিয়াও ল'ৰা ছোৱালীক নিয়োগ কৰিব নালাগে। পঢ়া শুনা, খেলা ধূলা, সংগীত, নাটক, যোগ, অধ্যয়ন, ব্যায়াম আদিৰ প্ৰতি আকৃষ্ট আৰু সহযোগ কৰিব লাগে। ল'ৰা ছোৱালীক পঢ়া শুনাৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে সিহঁতক খেল ধেমালিও কৰিব দিব লাগে। সিহঁতক সংগীতৰ প্ৰতি নাটক, ড্ৰামা যিবোৰ হয় স্কুল কলেজসমূহত, সেইবোৰত যাতে ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰে তাৰ কাৰণে এনকাৰেজ কৰিব লাগে। তাৰপিছত য়োগা কৰা, লগতে ব্যায়াম, এইবোৰ যিবোৰ ফিজিকেল এক্সাৰচাইজ আছে সেইবোৰৰ প্ৰতিও ল'ৰা ছোৱালীসমূহক সহযোগ কৰিব লাগে। সিহঁতক সেইটোৰ প্ৰতি আকৃষ্ট, সেইটোৰ বস্তুৰ প্ৰতি যাতে আকৰ্ষিত হয় সেইটো চেষ্টা কৰিব লাগে। নম্বৰ 2, উপযুক্ত শিক্ষা আৰু পৰামৰ্শৰ দ্বাৰা ল'ৰা ছোৱালীৰ হতাশাৰ পৰা দূৰত ৰাখিব লাগে। ল'ৰা ছোৱালীসমূহক
শিক্ষা, এডুকেশ্যন, ছাজেশ্যন ইমান ল'ৰা ছোৱালীক গাইড কৰিব লাগে যাতে ল'ৰা ছোৱালীবোৰ হতাশাৰ পৰা দূৰত থাকে। যদি কোনোবা ল'ৰা ছোৱালীয়ে কিবা কাৰণে এক্সামত সিমানখিনি মাৰ্ক পোৱা নাই যিমানখিনি সি এক্সপেক্ট কৰিছিলে, তেতিয়া ল'ৰা ছোৱালীবোৰক পৰামৰ্শ দিব লাগে যে এইবোৰো লাইফৰ কিবা ফেজ হয়, ফেইলাৰ ছাকচেছ এইবোৰ গোটেইবোৰ লাইফৰ এটা পাৰ্ট হয়, সেইবুলি বুজাব লাগে। চ' সিহঁতক হতাশ হ'ব দিব নালাগে, তেতিয়া ল'ৰা ছোৱালী ড্ৰাগছ এইবোৰৰ প্ৰতি আসক্ত নহয়। কাৰণ এইবোৰ লৈ পেলাই ল'ৰা ছোৱালীবোৰে নিজকে পৃথিৱীৰ যিবোৰ চিন্তা ভাৱনা ফেইলাৰ এইবোৰৰ পৰা দূৰত ৰাখিব বিচাৰে। সিহঁতে যিটো ট্ৰুথ আছে সেইটোক ফেচ কৰিব নিবিচাৰে, গতিকে ল'ৰা ছোৱালীক কেতিয়াও হতাশ হ'ব দিব নালাগে। দেন নম্বৰ 3, অভিভাৱক আৰু বন্ধু বান্ধৱৰ সহায়েৰে কিশোৰ কিশোৰীসকলৰ মনৰ অস্থিৰতা মুক্তভাৱে প্ৰকাশ কৰিব লাগে। অভিভাৱক পিতৃ মাতৃয়ে হওক বা ডাঙৰ দাদা বাইদেৱে হওক বা ডাঙৰ ৰিলেটিভছ যিবোৰ আছে সেইবোৰ লগতে বন্ধু বান্ধৱীসকল এনেকুৱা ফ্ৰী হ'ব লাগে এজনে আনজনৰ সৈতে, যাতে সিহঁতৰ মনৰ যিটো অস্থিৰতা, সিহঁতৰ মনৰ যিটো ভাৱনা, যিটো ষ্ট্ৰেছ, সেইটো যাতে সিহঁতে অভিভাৱকৰ সৈতে বন্ধু বান্ধৱৰ সৈতে মুক্তভাৱে আলোচনা কৰিব পাৰে। যেতিয়া সিহঁতে আলোচনা কৰিব, যদি আলোচনা কৰাৰ পিছত যদি সিহঁতক তেনেকুৱা ছাপোৰ্ট মিলে, তেতিয়াহ'লে সিহঁতৰ মনৰ যিটো অস্থিৰতা আছে সেইটো কমি আহিব। নম্বৰ 4, বন্ধু বান্ধৱসকলে মাদক দ্ৰব্য গ্ৰহণৰ সম্ভেদ পালে কিশোৰ কিশোৰীজনৰ পিতৃ মাতৃক অৱগত কৰাব লাগে। এতিয়া ফ্ৰেণ্ডছ যিবোৰ আছে, ফ্ৰেণ্ডছবোৰ সাধাৰণতে ল'ৰা ছোৱালীৰ লাইফত এটা ডাঙৰ ভূমিকা পালন কৰে। এতিয়া কোনোবা ফ্ৰেণ্ডে যদি বেলেগ কোনোবা এটা ফ্ৰেণ্ডক ড্ৰাগছ লোৱা দেখা পাইছে, তেতিয়াহ'লে সি ফ্ৰেণ্ডশ্বিপৰ কাৰণে যে ফ্ৰেণ্ডে বেয়া পাব সেইটো কেতিয়াও ভাবিব নালাগে। তেওঁৰ লাইফৰ বিষয়ে ভাবিব লাগে। সেইটো ভাবি পেলাই সেই ফ্ৰেণ্ডজনৰ যিবোৰ পেৰেণ্টছ আছে, পেৰেণ্টছক ইনফৰ্ম কৰাব লাগে যে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ আছে। নম্বৰ 5, যিবোৰ ব্যক্তি বৰ বেছি মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে সেইসকলক আসক্তিমুক্তিকৰণ কেন্দ্ৰলৈ পঠিয়াব লাগে। যিবোৰ যিবোৰ ল'ৰা ছোৱালী মাদক দ্ৰব্যৰ প্ৰতি অলৰেডি বহুত বেছি এডিক্টেড হৈ গৈছে, যিবোৰ ঘৰৰ পৰা বা ওচৰ চুবুৰীয়া বন্ধু বান্ধৱে সিহঁতক মানা কৰিব পৰা নাই, ৰখাব পৰা নাই, তেনেকুৱা ক্ষেত্ৰত সিহঁতক মুক্তিকৰণ কেন্দ্ৰ যিবোৰ আছে, মাদক দ্ৰব্য মুক্তিকৰণ কেন্দ্ৰ, সেইসমূহলৈ পঠিওৱা অত্যন্ত প্ৰয়োজনীয়। দেন কুৱেশ্যন নম্বৰ 3 কৈছে শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰ আলোচনা কৰা 2014 আহিছে। শৰীৰৰ যিটো ইমিউন ছিষ্টেম আছে সেইটোৰ গোটেই ডিটেইলছত আলোচনা কৰিব লাগে, সিহঁতে কেনেকুৱা ধৰণৰ কাম কৰে। ছ' এনচাৰ হৈছে শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰ ক্ৰমে লিম্ফয়েড অংগিকা, কলা কোষ, এণ্টিবডি আদিৰে গঠিত হয়। শৰীৰৰ যিটো অসংক্ৰাম্য তন্ত্ৰ আছে এইবোৰ লিম্ফয়েড অংগিকা, কলা কোষ, এণ্টিবডি এইবোৰৰ দ্বাৰা গঠিত হয়। এতিয়া প্ৰত্যেকটোৰে কি কাম হয় চোৱা। লিম্ফয়েড অংগিকা, ইয়াত লিম্ফয়েডবোৰৰ উৎপত্তি হয় আৰু পূৰ্ণতা লাভ কৰে। লিম্ফয়েড অংগ 2 প্ৰকাৰৰ, প্ৰাথমিক লিম্ফয়েড অংগ আৰু গৌণ লিম্ফয়েড অংগ। এতিয়া লিম্ফয়েড অংগ যিবোৰ আছে, লিম্ফয়েড অংগসমূহত কি হয়, এইবোৰক তোমাৰ লহিকা অংগ বুলি কোৱা হয়। লহিকা অংগ যিবোৰ আছে সেইবোৰত যিবোৰ লিম্ফচাইট আছে, লিম্ফচাইটবোৰ উৎপত্তি হয় আৰু ইয়াতে মেচিউৰিটি লাভ কৰে। আৰু এই লিম্ফয়েড অংগ আকৌ 2 প্ৰকাৰৰ, এটা হৈছে প্ৰাথমিক লিম্ফয়েড অংগ, ইয়াতে লিম্ফয়েডবোৰৰ উৎপত্তি হয়, বৃদ্ধি আৰু পূৰ্ণতা লাভ কৰে। চ' প্ৰাথমিক যিটো লিম্ফয়েড অংগ আছে তাতে লিম্ফয়েডবোৰৰ সৃষ্টি হয় আৰু সিহঁতৰ বৃদ্ধি আৰু পৰিপূৰ্ণতা ইয়াতে ইহঁতে লাভ কৰে। প্ৰাথমিক লিম্ফয়েড অংগ হ'ল হাড় মজ্জা আৰু থাইমাছ। প্ৰাথমিক যিটো লিম্ফয়েড অংগ আছে সেইটো হৈছে 2টা, এটা হৈছে হাড় মজ্জা আৰু এটা হৈছে থাইমাছ। হাড় মজ্জাৰ কাম কি? হাড় মজ্জাত লিম্ফচাইটৰ উৎপত্তি হয়। যিবোৰ লিম্ফচাইট আছে যিয়ে আমাৰ শৰীৰক ৰক্ষণাবেক্ষণ দিয়ে, বি লিম্ফচাইট, টি লিম্ফচাইট, এইবোৰ হাড় মজ্জাৰ ভিতৰত সৃষ্টি হয়।
চ' থাইমাছ থাইমাছ লিম্ফচাইটৰ বৃদ্ধি আৰু বিকাশ হয়। হাড়মজ্জাত লিম্ফচাইটৰ উৎপত্তি হয়, জন্ম হয় আৰু ইহঁতৰ বৃদ্ধি বিকাশ হয় থাইমাছত। তাৰপিছত নাম্বাৰ 2 হৈছে গৌণ লিম্ফইড অংগ। এই অংগবোৰত লিম্ফচাইট আৰু এণ্টিজেনৰ সৈতে মুখামুখি হয়। তাৰমানে লিম্ফচাইটবোৰে এণ্টিজেনবোৰক যে মাৰে, চ' প্ৰাইমেৰী যিবোৰ আছে, প্ৰাথমিক যিবোৰ আছে সেইবোৰত সিহঁতৰ উৎপত্তি বিকাশ গোটেইখিনি ফুল্লি ৰেডি হয়। গোটেই সিহঁতৰ যিটো লাইফ প্ৰচেছ সেইটো গোটেইখিনি প্ৰাথমিক লিম্ফচাইটবোৰত হয়, প্ৰাথমিক লিম্ফয়েড অংগত হয়। আৰু ছেকেণ্ডাৰী লিম্ফয়েড অংগ, গৌণ লিম্ফয়েড অংগসমূহত কি হয়, ইহঁতে যিবোৰ তোমাৰ এণ্টিজেন আছে, এণ্টিজেনসমূহৰ সৈতে মুখামুখি হয়, এণ্টিজেনক ইণ্টাৰেক্ট কৰে মাৰি পেলাবলৈ। চ' গৌণ লিম্ফয়েড অংগসমূহে কেনেদৰে ফাংচন কৰে চাওঁ। গৌণ লিম্ফয়েড অংগবোৰ হ'ল প্লীহা, লোহিকা অংগ, টনচিল, ক্ষুদ্ৰান্তৰ, পেয়াৰৰ তাপুলি। এই চাৰিটা হৈছে গৌণ লিম্ফয়েড অংগ। তাৰে প্ৰথমটো হৈছে প্লীহা। ই তেজ পৰিশ্ৰুত কৰে। প্লীহাত বহু পৰিমাণে লোহিত ৰক্তকণিকা থাকে। প্লীহা যিটো আছে তাতে ব্লাড যিবোৰ আছে সেইবোৰ ফিল্টাৰ হয়। ব্লাডত যিবোৰ আনৱান্টেড মেটেৰিয়েল থাকে সেইবোৰ ফিল্টাৰ কৰে প্লীহাই। প্লীহাত যথেষ্ট পৰিমাণে RBC থাকে। ৰেড ব্লাড চেলৰ পৰিমাণ বহুত বেছি থাকে প্লীহাত। নাম্বাৰ 2 লোহিকা অংগ। এই লোহিকা অংগবোৰ শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰত বিস্তৃত হৈ থাকে। লোহিকাত থকা অণুজীৱ আৰু আন এণ্টিজেনবোৰক গ্ৰন্থিসমূহে ধৰি ৰাখিব পাৰে। লোহিকা অংগবোৰত কি হয়, শৰীৰৰ গোটেই যে অসংক্ৰাম্য তন্ত্ৰ, ইমিউন ছিষ্টেম আছে, গোটেইখিনিতে ইহঁতে বিস্তৃত হৈ থাকে বিভিন্ন ঠাইত। আৰু ইহঁতে যিবোৰ অণুজীৱ, যিবোৰ ৰোগ সৃষ্টি কৰা অণুজীৱ দেহৰ ভিতৰত সোমাই সিহঁতক ধৰি ৰাখিব পাৰে। নাম্বাৰ 3 টনচিল। উশাহত প্ৰৱেশ কৰা এণ্টিজেনবোৰক ধৰি ৰাখিব পাৰে। টনচিল যিবোৰ আছে, যেতিয়া আমি উশাহ লওঁ, উশাহৰ বায়ুৰ সৈতে যিবোৰ এণ্টিজেন আমাৰ দেহৰ ভিতৰত সোমায়, সেই এণ্টিজেনবোৰক টনচিলে ধৰি ৰাখে আৰু ইহঁতক ডেমেজ কৰে বা মাৰি পেলায়। তাৰপিছত ক্ষুদ্ৰান্তৰ, পেয়াৰৰ তাপুলি। ক্ষুদ্ৰান্তৰ, পেয়াৰৰ তাপুলি ক্ষুদ্ৰান্তত প্ৰৱেশ কৰা ৰোগ উৎপাদকবোৰক ধ্বংস কৰে। খাদ্যবস্তুৰ সৈতে যিবোৰ ৰোগ উৎপাদক, যিবোৰ পেথোজেন আমাৰ ইণ্টেষ্টাইনত সোমাব পাৰে, সেইসমূহক সিহঁতে মাৰি পেলায়, ধ্বংস কৰি দিয়ে। দেন কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 আহিছে 2016ত। এজন সুস্থ মানুহলৈ নিউম'নিয়া কিদৰে সংক্ৰমিত হ'ব পাৰে, নিউম'নিয়াৰ লক্ষণবোৰ উল্লেখ কৰা। চ' সুস্থ মানুহ এজনৰ দেহত নিউম'নিয়াৰ যিটো বীজাণু আছে সেইটো কিদৰে যাব পাৰে, নিউম'নিয়াৰ লক্ষণসমূহ লিখিব লাগে। এনচাৰ হৈছে নিউম'নিয়া ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া ষ্ট্ৰেপ্ট'কক্কাছ নিউমনি ৰোগ আক্ৰান্ত ব্যক্তিৰ উশাহ নিশাহ বা তেনে ব্যক্তিৰ বাচন বৰ্তনৰ জৰিয়তে এজন সুস্থ মানুহলৈ বিয়পিব পাৰে। নিউম'নিয়া ৰোগ সৃষ্টি কৰা বীজাণুটোৰ নাম হৈছে ষ্ট্ৰেপ্ট'কক্কাছ নিউমনি। এইটো যেতিয়া আক্ৰান্ত ব্যক্তিয়ে উশাহ নিশাহ লয়, তেতিয়া নিশাহৰ লগত বেক্টেৰিয়াটো বাহিৰত আহে বা সেইজন ব্যক্তিয়ে যিটো বাচন বৰ্তন ব্যৱহাৰ কৰে, সেই বাচন বৰ্তনত বেক্টেৰিয়া থাকিব পাৰে আৰু সুস্থ মানুহৰ দেহলৈকে যাব পাৰে। নিউম'নিয়া ৰোগৰ লক্ষণবোৰ হ'ল নাম্বাৰ 1 ৰোগ আক্ৰান্ত ব্যক্তিৰ এলভিঅলিবোৰ জলীয় পদাৰ্থৰে ভৰি পৰে বাবে উশাহ লোৱাত কষ্ট হয়। এতিয়া এলভিঅলি হৈছে কি, আমাৰ যিটো ৰেস্পিৰেটৰী ছিষ্টেম আছে, ৰেস্পিৰেটৰী ছিষ্টেমৰ একেবাৰে মাইনুট যিটো ইউনিট সেইটো হৈছে এলভিঅলি। এলভিঅলিবোৰত গেছিয়াছ এক্সচেঞ্জ হয়। এলভিঅলিবোৰত গেছসমূহ এক্সচেঞ্জ হয়। গতিকে এলভিঅলিসমূহ যেতিয়া জলীয় পদাৰ্থৰে ভৰি পৰে, জলীয় পদাৰ্থৰে ভৰি পৰিলে মানুহৰ উশাহ লোৱাত কষ্ট হয়। তাৰপিছত নাম্বাৰ 2 আক্ৰান্ত ব্যক্তিৰ জ্বৰ, কাহ আৰু মূৰৰ বিষ হয়। নিউম'নিয়া ৰোগত আক্ৰান্ত যিজন ব্যক্তি আছে, সেইজন ব্যক্তি বহুত বেছি জ্বৰ হোৱা দেখিবলৈ পোৱা যায়, কাহ হৈ থাকে, মূৰ বিষায়।
নিউমোনিয়া ৰোগৰ সংক্ৰমণ অধিক হ'লে ৰোগ আক্ৰান্ত ব্যক্তিৰ ওঠ আৰু নখৰ বৰণ নীলা হৈ পৰে। বহু দিনলৈকে যদি নিউমোনিয়া হৈ আছে কোনোবা ব্যক্তিৰ, তেনেহ'লে সেইজন ব্যক্তিৰ ওঠ, তাৰপিছত হাত ভৰিৰ যিবোৰ নখ আছে সেইবোৰ নীলা হৈ যায়। কুৱেশ্যন নম্বৰ 5, এইডছ ৰোগৰ কাৰক কি? HIV সংক্ৰমণ প্ৰক্ৰিয়া বৰ্ণনা কৰা 2015ত আহিছে। এইডছ ৰোগৰ কাৰক হ'ল ৰিট্ৰ'ভাইৰাছ। HIV হিউমেন ইমিউন'ডেফিচিয়েঞ্চি ভাইৰাছে এইডছ ৰোগৰ সৃষ্টি কৰে। এইডছ সংক্ৰমণ প্ৰক্ৰিয়া বৰ্ণনা কৰিব দিছে। HIV যিটো ভাইৰাছ আছে, ভাইৰাছটো সাধাৰণতে যিবোৰ বডি ফ্লুইড থাকে, দেহৰ যিবোৰ তৰল পদাৰ্থ থাকে, বডি ফ্লুইড, সেইসমূহত মিহলি হৈ থাকে, যেনেকুৱা ব্লাড, তাৰপিছত তোমাৰ স্পাৰ্ম, এইবোৰত থাকে। গতিকে এই ভাইৰাছবিধ যৌন প্ৰজনন বা আক্ৰান্ত ব্যক্তিৰ তেজৰ দ্বাৰা সুস্থ মানুহৰ দেহলৈ প্ৰৱেশ কৰিব পাৰে। যদি ব্যক্তিজন এইডছৰ দ্বাৰা আক্ৰান্ত আছে, তেতিয়াহ'লে সেই ব্যক্তিৰ সৈতে যদি কোনোবাই যৌন প্ৰজনন কৰে, তেনেহ'লে তাৰ পৰা এইটো ৰোগ সুস্থ ব্যক্তিৰ দেহলৈ যাব পাৰে। বা HIV আক্ৰান্ত ব্যক্তিৰ যদি কোনোবাই ব্লাড লয়, তেতিয়াও এই ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যাব পাৰে। ভাইৰাছে দেহত প্ৰৱেশ কৰি মেক্ৰ'ফেজবোৰক আক্ৰমণ কৰে আৰু ভাইৰাছে সুস্থ কোষক আক্ৰমণ কৰি ভাইৰেল কোষৰ সৃষ্টি কৰে। যেতিয়া ইহঁতে দেহত প্ৰৱেশ কৰি পেলাই যিবোৰ নৰ্মেল চেল আছে, নৰ্মেল চেলসমূহক ইহঁতে আক্ৰান্ত কৰে, আক্ৰান্ত কৰি পেলাই ভাইৰেল কোষলৈ ৰূপান্তৰিত কৰে। ভাইৰেল কোষত থকা ভাইৰেল RNA অনুকৃত্যায়নৰ দ্বাৰা ভাইৰেল DNAৰ সৃষ্টি হয়। ভাইৰেল কোষত যিবোৰ ভাইৰেল RNA থাকে, সিহঁতে অনুকৃত্যায়ন কৰে, ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন। যেনেকুৱা আমি জানো যে DNAৰ পৰা RNA সৃষ্টি হয় মষ্ট অফ দ্য অৰ্গেনিজিমত, কিন্তু ভাইৰাছবোৰৰ ক্ষেত্ৰত ইহঁতৰ মেইন যিটো জেনেটিক মেটেৰিয়েল, সেইটো হৈছে RNA। গতিকে ইহঁতৰ ক্ষেত্ৰত RNAৰ পৰা DNA সৃষ্টি হয়। গতিকে যেতিয়া ইহঁতে অনুকৃত্যায়ন কৰে আৰু RNAৰ পৰা DNA সৃষ্টি কৰে, সেই DNAবোৰ কি হয়? DNAবোৰ আক্ৰান্ত DNA থাকে। তাৰমানে ইহঁতে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত DNA থাকে, ভাইৰেল DNA। ভাইৰেল DNA পোষকৰ DNAৰ সৈতে মিহলি হৈ যায়। যেতিয়া DNAবোৰ ভাইৰেল হৈ যায়, তেতিয়া যিজন ব্যক্তিৰ দেহত থাকে এই ভাইৰেল DNAবোৰ, সেইজন ব্যক্তিৰ দেহৰ যিবোৰ কোষ আছে, সিহঁতে ইয়াক নিজৰ DNA বুলি ভাবে। গতিকে ইহঁতে নিজৰ লগত ইয়াক মিলাই লয়। নতুন ভাইৰাছবোৰ অইন টি লিম্ফোচাইটবোৰক আক্ৰমণ কৰি দেহত টি লিম্ফোচাইটৰ পৰিমাণ কমাই দিয়ে। এনেদৰে যিবোৰ আক্ৰান্ত লিম্ফোচাইট আছে, আক্ৰান্ত লিম্ফোচাইটক আক্ৰমণ কৰি ইহঁতে কি কৰি দিয়ে? লিম্ফোচাইটৰ পৰিমাণ কমাই দিয়ে। নতুনকৈ সৃষ্টি হোৱা ভাইৰাছে সহায়ক টি লিম্ফোচাইটবোৰক আক্ৰমণ কৰি ধ্বংস কৰি পেলায়। যিবোৰ নতুনকৈ সৃষ্টি হয় লিম্ফোচাইট, সেই লিম্ফোচাইটবোৰক এই ভাইৰাছসমূহে ধ্বংস কৰে। এনেদৰে HIV সংক্ৰমণৰ ফলত মানুহৰ শৰীৰত স্ব-প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস হয়। তেনে ব্যক্তিৰ যিকোনো ধৰণৰ ৰোগ আক্ৰান্ত হৈ মৃত্যু হ'ব পাৰে। তাৰমানে এনেদৰে যেতিয়া ব্যক্তিজনৰ টি লিম্ফোচাইট, য'ৰ পৰা এণ্টিবডি তৈয়াৰ হয়, এই টি লিম্ফোচাইটবোৰ যদি শেষ হৈ যায়, তেনেহ'লে ব্যক্তিজনৰ এণ্টিবডিও শেষ হৈ যাব আৰু ব্যক্তিজন লাহে লাহে মৃত্যুমুখত পৰিব। আজি ভিডিঅ'ত ইমানখিনিয়ে। বাকীখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।